এজন সত্ৰাধিকাৰৰ ঘৃণনীয় কাৰ্য হয় শিৱসাগৰৰ এখন বিশেষ সত্ৰ সেই সত্ৰৰ সত্ৰাধিকাৰৰ যি ঘৃণনীয় কাণ্ড সংঘটিত হৈছে যি ঘৃণনীয় কাণ্ড কৰিছে সেই ডেকা সত্ৰাধিকাৰজনে সেই কথাখিনি জনাৰ পিছত আপোনালোকে সেই সত্ৰাধিকাৰজনৰ ওপৰত আপোনাৰ আচলতে ঘৃণা উপজিব আসলে কথাবোৰ কিমান দূৰ সত্যতা যিবোৰ কথা আপোনালোকেও হয়তো সামাজিক মাধ্যমত ইতিমধ্যে দেখা পাইছে সেই সত্ৰাধিকাৰজন সেই ডেকা সত্ৰাধিকাৰজনৰ কথা ইতিমধ্যে সামাজিক মাধ্যমত ওলাইছে যে তেওঁ 2022 চনৰ পৰা এটা এজন শিশুক ভাওনাৰ ভাও দিয়া মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰা যেহেতু 18 বছৰ হোৱাই নাই গতিকে সেই শিশুক যৌন নিৰ্যাতন চলাইছিল মানে আমি ক'ব গ'লে সমকামিতা যেহেতু সেয়া সেই শিশুজন আছিল পুৰুষ ল'ৰা গতিকে সেই সকলোবোৰ ভিডিঅ' বনোৱা হৈছিল আৰু ভাবুকি প্ৰদান কৰা হৈছিল যদিহে সেই কথাবোৰ কাৰোবাৰ আগত প্ৰকাশ কৰে তেতিয়াহ'লে গাড়ীৰে চেপি শেষ কৰি দিয়া হ'ব এনেদৰে ভাবুকি প্ৰদান কৰা হৈছিল আৰু এতিয়া বহুতেই ক'ব বিচাৰিছে যি ঘটনা সংঘটিত হৈছে সেই সত্ৰাধিকাৰজনৰ ওপৰত সত্ৰাধিকাৰজনৰ নাম হৈছে কৃতি কমল দেৱ গোস্বামী কৃতি কমল দেৱ গোস্বামীৰ ওপৰত যি অভিযোগ তোলা হৈছে বৰ্তমান যেহেতু পোস্কো আইনৰ অধীনত তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছে 7 ঘণ্টাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰু তাৰ পিছত এতিয়া জেললৈ প্ৰেৰণ কৰিছে পোস্কো আইনৰ অধীনত গতিকে বহুতেই ক'ব বিচাৰিছে যে আচলতে এই ডেকা সত্ৰাধিকাৰ কৃতি কমল দেৱ গোস্বামী তেওঁৰ এই কাণ্ড তেওঁ কৰা নাই তেওঁক এক প্ৰকাৰ ফচুৱা হৈছে এনেধৰণে মন্তব্য দিছে কিছু সংখ্যকে আৰু কিছু সংখ্যকে কৈছে 4 বছৰ যিহেতু যৌন নিৰ্যাতন চলাইছিল 4 বছৰে কিহৰ কাৰণে মাতবোল কৰা হোৱা নাছিল 4 বছৰে কিহৰ কাৰণে নিমাত হৈ আছিল এতিয়া কিহৰ বাবে এই কৃতি কমল দেৱৰ এই দেৱ গোস্বামীৰ যিবোৰ কৰ্মকাণ্ড সেই কৰ্মকাণ্ডবোৰ বৰ্তমান সময়ত কিহৰ কাৰণে উদঙাই দিয়া হৈছে এক প্ৰকাৰ চক্ৰান্ত বুলি বহুতেই বৰ্তমান সময়ত ক'ব বিচাৰিছে কিন্তু আচলতে এই কথাবোৰৰ কিমানখিনি সত্যতা আছে সেয়া আপুনি মই আমি সকলোৱে সময়ত গম পাম কিন্তু এজন সত্ৰাধিকাৰৰ ওপৰত যি অভিযোগ বৰ্তমান উঠোৱা হৈছে যি যৌন নিৰ্যাতন চলোৱা বুলি এজন শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱা বুলি 2022 চনৰ পৰাই যি যৌন নিৰ্যাতন চলোৱা বুলি যি অভিযোগ উঠিছে সঁচাই এই কথাখিনি যদি সত্যতা হয় কিন্তু ইয়াতকৈ ঘৃণনীয় কাৰ্য আন একো হ'বই নোৱাৰে ইয়াতকৈ ঘৃণনীয় কাৰ্য আৰু একো হ'ব নোৱাৰে কাৰণ সত্ৰাধিকাৰ এজন হোৱাৰ লগে লগে সেই সত্ৰাধিকাৰজনক সকলো মানুহেই যিধৰণে তেওঁক এটা বেলেগ দৃষ্টিৰে চোৱা যায় তেওঁক ভগৱানৰ আসনত ৰখা যায় সত্ৰাধিকাৰ বুলি কোৱাৰ লগে লগে কিন্তু এনেবোৰ ঘটনাই সত্ৰাধিকাৰসকলৰ যি তেওঁলোকৰ গাম্ভীৰ্যতা যি তেওঁলোকৰ সন্মান সেই সন্মানসমূহ কৰবাত তেওঁলোকৰ ম্লান পেলায় এয়া মোৰ নিজৰ ব্যক্তিগত ধাৰণা মই নিজৰ ব্যক্তিগত চিন্তাৰে কৈছোঁ তেওঁলোকৰ যি সন্মানসমূহ সেই সন্মানসমূহ কৰবাত ম্লান কৰি পেলায় আৰু এনেবোৰ ঘটনাৰ বাবে বহুতেই সত্ৰাধিকাৰসকলক টাৰ্গেট কৰি কথাবোৰ ক'বলৈও সুবিধা পায় আমি মাজে সময়ে কৰবাত দেখিবলৈ পাওঁ সত্ৰাধিকাৰ সকলৰ ওপৰত বহু কথা কোৱা দেখা পোৱা যায় আৰু এনেবোৰ ঘটনাই কিন্তু বহুতো সুৰুঙা এৰি দিয়ে বহুতো সুবিধা দিয়ে আপোনালোকে কি ভাবে এইটো বিষয়ত আপোনালোকে মতামত জনাবৰ কাৰণে একেবাৰে নাপাহৰিব অতিকৈ লজ্জানত ঘটনা হৈছে অতিকৈ লজ্জানত এটা ঘটনা যি শিৱসাগৰৰ শিমলুগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ এই যি ঘটনা হৈছে এই ঘটনাই কিন্তু সঁচাকৈ গোটেই অসমবাসীক বৰ্তমান সময়ত লাজত পেলাইছে বুলি ক'ব লাগিব আপোনালোকে মতামতসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকে কি ভাবে এইটো বিষয় লৈ আপোনালোকে মতামতসমূহ জনাব বুলি আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ পুনৰ লগ পাম ধন্যবাদ